Yo guys, I'm getting married. কেতিয়ানো মই নিজৰ কাৰণে এনেকে ক'ব পাৰিম এই ঠাণ্ডাখনত কম্বলৰ ভিতৰত অকলে অকলে বেলেগৰ বিয়াৰ ভিডিঅ' এডিট কৰি থাকিবলগীয়া হৈছে হাই মোৰ কপাল মোৰ বাৰু বিয়া পতা বয়স হোৱা নাই কিন্তু ইনষ্টা আৰু ফেচবুকত বিয়াৰ ৰিলছ বিলাক দেখিলে পাতিবলৈ মন নোযোৱা নহয় বাৰু লগৰটো বিয়াটো ডিচেম্বৰ ফাৰ্ষ্ট উইকতে হৈ গৈছিলে কিন্তু এডিট কৰাৰ এলাহতে ভিডিঅ'টো দিব পৰা নাছিলো দিনতে আমি ছোৱালী আনিবলৈ গলো দৰাৰ গেটআপটো দেখিয়ে গম পাইছে চাগে বিয়াখন নেপালী সম্প্ৰদায়ৰ বিয়া নিয়মবিলাক অলপমান পৃথক ইয়াতে কইনাই আহি দৰাক গেটৰ পৰা আদৰি লৈ যায় আৰু এনেদৰে কিছুমান নিয়ম কৰিছে তেওঁলোকৰ যিটো চাউলৰ ফুট সেইটো লগাইছে আৰু বাৰমালা চাগে মষ্ট প্ৰবেবলি মই ইমান ভালকে নাজানো ঘৰৰ পৰা দৰাই যিটো পিন্ধি আহিছে সেইটো কইনাক পিন্ধাব আৰু কইনাই যিটো পিন্ধি আহিছে সেইটো দৰাক পিন্ধাব আপোনালোকেতো জানেই মই ভাবি কিমান বেছি ভাল পাওঁ গতিকে যদিও বিয়া লগৰটোৰ নিজৰখনৰ কথাই ভাবি ভাবি ভিডিঅ'টো এডিট কৰি আছো নহলে মানে ভিডিঅ'টো এডিট কৰিবই পৰা নাছিলো বাৰু নিয়ম বহুত আছে আপোনালোকক দেখাই শেষ কৰিব নোৱাৰি মোৰ আকৌ পেটটো লৈহে চিন্তা লাগিছে কইনা ঘৰীয়া দৰা ঘৰীয়াক এখন এখন গামোচা দি অলপমান মৰম দিছে হাঁহিটো দেখি গমেই পাইছে চাগে গামোচাখন পাই মই কিমান সুখী গৈ পাই কফি একাপ আৰু কেইটামান পকৰি দি পেটটো অলপমান ভৰাই ললো এইফালে দৰা কইনা অলপমান ইনিচিয়েল ফটো সেশন হৈ আছে আমি ভাবিলো অলপমান নাচিয়ে লওঁ দৰা ঘৰৰ সন্মানৰ কথা আছে নানাচিলে হ'ব নেকি বাৰু এতিয়া দৰা কইনাক সৰু ডাঙৰৰ পৰা চবে ভৰিত অলপমান পানী দি তেওঁলোকক আশীৰ্বাদ দিছে আৰু গিফ্টটো দিছে দৰাৰ সখীয়েকক কৈছো কেইটামান ভৰাই থৈ দে নিজৰ পকেটত ৰাতিলে কামত দিব আমাক যদিও বিয়াৰ নিয়মবিলাক চাই আছিলো মনটো কিন্তু খানা কি আছে তালৈকেহে গৈ আছিল যেনে তেনে মেনেজ কৰি খাবলৈ গুচি আহিলো এফালৰ পৰা থালি ভৰাই লৈহে গৈছো আৰু এতিয়া সকলোৱে ক'ব বাইটি তুমি ইমান খাব পাৰা এই ফুল কোমলীয়াতে ডকচি নাখালে কেতিয়া খাম কওকচোন বাৰু খানাটো নিৰামিষ আছিল যদিও তেটো গুৰিলৈকে গিলি তামোলৰ জুতি লৈ আহো মানে ইফালে বিয়া খতমেই হ'ল একদম মেইন নিয়মবিলাকে আপোনালোকক দেখাবলৈ থাকি গ'ল শেষত কইনা ঘৰীয়া দৰা ঘৰক কপালত এটা চাউলৰ ফুট দি এনেকে খামত ভৰাই পইচা দিয়ে এইটো পইচা দি 4 সাঁজমান ৰুমত মাংস খালো আৰু এতিয়া সময় হৈছে কইনা বিদায় দিয়াৰ কইনা আৰু দৰাক এনেকে বুকুচাত তুলি মণ্ডপটোৰ চাৰিওফালে ঘূৰাই বাহিৰলৈ লৈ যায় পিছে এই সময়কণ বৰ দুখ লগা যিখন ঘৰত এজনী ছোৱালীয়ে জন্মৰ পৰা মৰমত ডাঙৰ দীঘল হয় এটা সময়ত বেলেগ এখন ঘৰ নতুন মানুহ নতুন সম্পৰ্ক সকলো নতুন আকৌ এটা নতুন জীৱনৰ পাতনি মেলে এইবোৰ হয়তো আমি ল'ৰা মানুহবোৰে ইমান অনুভৱ কৰিব নোৱাৰিম মাক দেউতাকৰ সেই অকণমানি মাজনী আজি ডাঙৰ হ'ল আৰু নিজৰ ঘৰখন এৰি নতুন এখন ঘৰলৈ যাবলৈ সময় হ'ল মোৰ ফালৰ পৰা দৰা কইনা দুয়োজনকে যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আপোনালোকে তেওঁলোকক আশীৰ্বাদ কৰিব লগতে মোকো আশীৰ্বাদ কৰিবলৈ নাপাহৰিব মোৰো যাতে বিয়াখন অতি সোনকালে হয় দেই